আমাৰ অসম বিধানসভাৰ যিগৰাকী স্পীকাৰ আছে অধ্যক্ষ তেখেতেতো কৈয়েই দিলে অখিল গগৈয়ে অলপমান বিৰোধিতা কৰাৰ পিছতে তেখেতে কৈয়েই দিলে যে এইটো সাংবিধানিক প্ৰক্ৰিয়া MLA মিনিষ্টাৰৰ দৰমহাটো বাঢ়িব সময়ে সময়ে বাঢ়াটো এটা সাংবিধানিক প্ৰক্ৰিয়া কিন্তু স্পীকাৰ মহোদয় এই যে মোৰ কাষতে যিসকল কৰ্মী আছে আঁচনিভুক্ত কৰ্মী এইসকল স্কিম ৱাৰ্কাৰ মাত্ৰ ৩,০০০ টকা আশা কৰ্মীৰ আৰু ৬,০০০ ৬,৫০০ টকা হৈছে অংগনবাদী কৰ্মীৰ ৰন্ধন কৰ্মীৰ এওঁলোকৰতো ১,৫০০ টকা মাত্ৰ অংগনবাদী সহায়িকাসকলৰ ৩,২৫০ টকা এইখিনি মাননিৰে এওঁলোকে চলিব পাৰেনে স্পীকাৰ মহোদয় এওঁলোকৰ সাংবিধানিক প্ৰক্ৰিয়া কি আছে তাৰ ব্যৱস্থা কোনদিনা কেতিয়া কৰিব অসম বিধানসভাই কৰিবনে নাই এই ভুক্তভোগীসকলে বিস্ফোৰক কিছুমান মন্তব্য আগবঢ়াইছে আহক